অপৰাধ শাখাৰ এডিচিপি বীৰেন শিৱৰৰ সংবাদমেল সম্বোধন 2025 বৰ্ষত কেইবাটাও অৰ্থনৈতিক অপৰাধৰ অভিযোগ লাভ কৰিছো। বহু শিক্ষিত লোকে কষ্টৰে উপাৰ্জন কৰা ধন হেৰুৱাবলগীয়া হৈছে। 2025 চনত প্ৰায় 15 কোটি টকাৰ ফাইনেন্সিয়েল ফ্ৰডৰ গোচৰ আমালৈ আহিছে। CBI আৰক্ষী শুল্ক বিভাগ বেংকৰ পৰা ফোন কৰা বুলি জনাই একাংশৰ পৰা ধন লুট। 2025 বৰ্ষতে পানবজাৰ সাইবাৰ আৰক্ষী থানাত 386টা অভিযোগ আহিছে। ইয়াৰ ভিতৰত 37টা গোচৰ ৰুজু কৰা হৈছে। এতিয়ালৈ 2.12 কোটি টকা ঘূৰাই দিবলৈ সক্ষম হৈছো। বহুতৰে টকা এতিয়াও ঘূৰাব পৰা হোৱা নাই। সংবাদমেল যোগে সকলোকে সাৱধান হোৱাৰ আহ্বান। কিছুদিন পূৰ্বে এগৰাকী শিক্ষকৰ পৰা 75 লাখ টকা খৰকাই নিছে। আন এজনৰ পৰা CBIৰ পৰা ফোন কৰিছো বুলি 56 লাখ টকা লুট কৰা হৈছে। এতিয়ালৈ 55 গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এয়া কেৱল গুৱাহাটীৰ তথ্য। ৰাজ্যত এনে হাজাৰ হাজাৰ ঘটনা সংঘটিত হৈ আছে। ইয়াৰ সৎব্যৱহাৰতকৈ বেয়া ব্যৱহাৰ বেছি হৈছে। দুহেজাৰ 25 চনত বৰ্তমানলৈকে আমাৰ ক্ৰাইম ব্ৰাঞ্চৰ আণ্ডাৰত যিহেতু সাইবাৰ পুলিচ ষ্টেচনখন আছে, তাতে আমি বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল ফ্ৰড আমি দেখি পাইছোঁ। আৰু য'ত নেকি যথেষ্টখিনি মানুহে আৰু শিক্ষিত মানুহখিনিয়ে তেওঁলোকৰ বহু কষ্টৰে উপাৰ্জিত ধনসমূহ হেৰুৱাবলগীয়া হৈছে। এইটো বৰ এটা সাংঘাতিক ভয়াৱহ ৰূপত এইটো বাঢ়ি গৈছে। 2025ত অকল আমাৰ সাইবাৰ পুলিচ ষ্টেচনত প্ৰায় 15 কোটি টকাৰ এনেকুৱা ধৰণৰ ফাইনেন্সিয়েল যিটো ফ্ৰড টকাৰ আমাৰ কমপ্লেইন আমাৰ ৰিচিভ কৰিছোঁ। আৰু এইখিনি অশিক্ষিত মানুহৰ ক্ষেত্ৰত হৈ থকা নাই। যিসকল হাইলি এডুকেটেড, যাৰ ডক্টৰেট ডিগ্ৰী আছে, ইঞ্জিনিয়াৰ কৰি আছে, তেওঁলোকৰ পৰা এই পইচাখিনি গৈ আছে। এনেকুৱা ধৰণৰ যিবিলাক জাল, সেই জালবিলাকৰ পৰা যাতে মানুহ সজাগ হয়। আৰু গুৱাহাটী মহানগৰীটো এইটো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। আমি যথেষ্ট ব্যথিত হৈছোঁ যে শিক্ষিত সমাজক ইমান সহজতে যে তেওঁলোকৰ এই প্ৰবঞ্চনাৰ বলি কৰিব পাৰিছে, এইটো দুখজনক লগতে লজ্জাজনক। আমি প্ৰায় 2025 চনত আমি প্ৰায় 2 কোটি 12 লাখ টকা এনেকুৱা ধৰণৰ ভুৱা যিটো পইচাৰ ভুৱা স্কেমৰ যিখন বলি হৈছিল, তেওঁলোকক প্ৰায় আমি 2 কোটি 12 লাখ টকা ঘূৰাই দিবলৈ সক্ষম হৈছোঁ। 2024ৰ পৰা এতিয়ালৈকে আমি প্ৰায় 5.5 কোটি টকা মানুহক এই যিসকলে কষ্ট উপাৰ্জিত ধন তেওঁলোকে হেৰুৱাইছে এনেকুৱা ধৰণৰ প্লেটফৰ্মত, তেওঁলোকক আমি ঘূৰাই দিবলৈ সক্ষম হৈছোঁ। কমপ্লেইন প্ৰায় 2024ৰ পৰা 25 চনৰ ভিতৰত আমাৰ 354টা কমপ্লেইন আমি ৰিচিভ কৰিছোঁ।